নমস্কাৰ। আজি আমি ফাগুন মাহৰ প্ৰথম বুধবাৰটোত মিচিংসকলৰ পৰম্পৰাগত আলি আই লৃগাং মিচিং প্ৰাণৰ উৎসৱ আলি আই লৃগাং আজি আমি উলহ-মালহেৰে আমাৰ গোটেই অসমত অনুষ্ঠিত কৰা হৈছে। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলো অসমবাসীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আমি আজি মিচিংসকলৰ প্ৰাণৰ উৎসৱ আমি খুব আনন্দ মনেৰে মিলাপ্ৰীতিৰে আমি আলি আই লৃগাংখন পাতিছোঁ। আৰু আমি অলপ আগতে আমি লিগত অনুষ্ঠান কৰিছোঁ। ইয়াৰ পিছত আমি গুমৰাগ অনুষ্ঠান আৰম্ভ কৰিম। গুমৰাগ অনুষ্ঠানৰ পিছত আমি বিভিন্ন আজি দিনটো আমাৰ খেল ধেমালি লগতে আমাৰ নাচ গান নৃত্য বিভিন্ন ধৰণৰ চলি থাকিব। আমি এনেকৈ আজিৰ দিনটো উলহ-মালহেৰে আনন্দ ফূৰ্তি কৰিম। লগতে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসম তথা অসমৰ মুখ্যমন্ত্ৰী মহোদয় তথা অসমৰ মাননীয় চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ। অসমত আমাৰ 11টা সমষ্টিত অসম এই ডিষ্ট্ৰিক্ট বন্ধ দিয়া হৈছে। গতিকে এই বন্ধটোৰ উপৰিও আমাক গোটেই অসম বন্ধ দিবৰ কাৰণে আমি আপোনালোকক আহ্বান জনাইছোঁ। ধন্যবাদ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।